আমাৰ যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যেনেকৈ খাল বিল পাৰ কৰাবলৈ হ'লে আমি যেনেকৈ কান্ধত উঠাই পাৰ কৰাই, ঠিক আমি স্কন্ধ, এই স্কন্ধত আমি অধ্যয়ন কৰিলে আমি এই ভৱৰ সংসাৰ তৰি যাব পাৰিম বা পাৰ কৰিব পাৰিম, এই কথাখিনি আমি জানিব পাৰিম। সেই হৈছে মংগলাচৰণ। এতিয়া মংগল যোগ আচৰণ, যি আচৰণ কৰিলে মংগল হয়, সেই হৈছে মংগলাচৰণ। এতিয়া আমি মংগলময় কামখিনি কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব, ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিব লাগিব, তেতিয়াহে আমি মংগল বা সুখময় পাম। জয় জয় কৃষ্ণ, যাৰ স্মৰণ মংগল, জাগ যোগা দিও হৰি নাম মহাবল। এতিয়া জয় জয় হৰিধ্বনি দিছে কৃষ্ণক, স্বয়ং ভগৱন্তক কৈছে যে যাৰ নাম স্মৰণ কৰিলে পৰম মংগল হয়। যিবিলাক যাগ যজ্ঞ পূজা পাতল কৰিও যি ফল লাভ কৰিব নোৱাৰে, কেৱল হৰি নামে, ঈশ্বৰ নামে নাম ল'লেই মংগল হয়। এতিয়া আমি প্ৰথম কথা আহিব লাগিব শ্ৰীমদ ভাগৱত। শ্ৰীটোৱে আমাক জীৱন্তক বুজাইছে, মতটোৱে মত প্ৰকাশ কৰিছে। কাৰ মত? শুকৰ মত, সূতৰ মত, বিদুৰ মত, এই মহা মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে। ভাটোৱে ভাবিবলৈ কৈছে, ভাবিলে কি হ'ব? ভাবিলে ভাৱৰ পৰাই গটোৱে জ্ঞানৰ কথা কৈছে। ৱটোৱে ৱকাৰং বৈষ্ণৱ জ্ঞানম, ই কেৱল বৈষ্ণৱ জ্ঞানৰ কথা কৈছে। তটোৱে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক, এই হৈছে ভাগৱতৰ সমষ্টি। প্ৰথম প্ৰভু নাৰায়ণে ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিলে। প্ৰথম শ্লোকভাগ হৈছে জগতৰে পূৰ্বময়ী থাকো মাত জান, কাৰ্যৰ কাৰণ কিছু নাছিলে কোৱান, মোক মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত, যত দেখা শুনা হবে মই বিচাৰত, মই অৱশেষে থাকো অন্তৰত, কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত। জগতৰ পূৰ্বতে মই আছিলোঁ, বৰ্তমান মই আছোঁ আৰু ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে, সেই কুণ্ডল যদি জুইত পুৰি দিয়া হয় পুনৰ সোণেই হ'ব। ঠিক এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতেই লীন যাব। 2 নম্বৰ হৈছে অবস্তুক দেখাবয় বস্তুক আৱৰি, এহিকে মুহুৰ মায়া জানা নিষ্ঠ কৰি, নাথাকিতো দেখি যেন চন্দ্ৰমা দুতয়, থাকোত ৰাখোক যেন কেহু নেদেখয়, হিহিমতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক। অবস্তুক দেখাৱে বস্তুক আৱৰি,
ইহিকে মুহুৰ মায়া জানা নিষ্ট কৰি। যিবোৰ বস্তু আজি আছে কাইলৈ নাই, সেইবোৰ হৈছে মায়া, অবস্তু। এতিয়া বস্তু কি? গুৰু বস্তু, দেৱ বস্তু, নাম বস্তু, ভকত বস্তু, এইকেইটাহে সংসাৰৰ বস্তু। বাকীবোৰ চব অবস্তু, মায়া। মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। যিবোৰ আজি আছে কাইলৈ নাই, সেইবোৰ হৈছে মায়া। এতিয়া এই শ্ৰীমদ ভাগৱত প্ৰথম কোনে ৰচনা কৰিলে? যেতিয়া ব্যাসদেৱে 17খন পুৰাণ ৰচনা কৰিছিল। বিশেষকৈ আইসকলে জানে বাৰু, তথাপিতো জানিব লাগিব আমি। 17খন পুৰাণ ৰচনা কৰিলে, কৰি উগুল থুগুল মনেৰে বদৰিকা আশ্ৰমত বহি আছে। কলৈ যাওঁ, কি কৰোঁ, কোনো সুখ শান্তি হোৱা নাই। সেই সময়তে দেৱৰ্ষি নাৰদ তাত উপস্থিত হ'ল। তেতিয়া দেৱৰ্ষি নাৰদক দেখাৰ লগে লগে ব্যাসদেৱে ভক্তিভাৱে প্ৰাৰ্থনা জনাই সেৱা শুশ্ৰূষা কৰি ক'লে, হে গুৰুদেৱ, মই 17খন পুৰাণ ৰচনা কৰিলোঁ, বেদৰ শাখা ভেদ কৰিলোঁ। মই যদি চিন্তা কৰাৰ লগে লগে মোক ব্ৰহ্মই, প্ৰভু ভগৱন্তই মোক দেখা দিয়ে, তথাপিতো মোৰ মনটো কিয় উগুল থুগুল মই বুজিব পৰা নাই। গতিকে মোক অলপ বুজাই কৰক। তেতিয়া নাৰদে কি ক'লে? নাৰদ বদতি মহামুনি ব্যাস, তুমিয়ে কৰিলা জগতক সৰ্বনাশ। এৰাম নিৰন্তৰে পশুৰুলো, আইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। আকস্মিতে লোক ৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমি উবে দৰ তত্ত্বমৰ্ম। গৰিহিত কৰ্ম কুক ৰিল ধৰ্ম বুলি, তোমাৰ অৱচনে লোক নাহিল সমূলি। স্বভাৱে লংপত বিষয় ইহঁত অনুৰাগ, স্বৰ্গ পাইলো বুলি ৰংগে কাটে সংসাগ। কৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকতম জৈ। হে মহামুনি ব্যাস, তুমিয়ে জগতক কৰিলা সৰ্বনাশ। তুমি আকস্মিতে লোকক তুমি কি কৰিলা? হিংসা ধৰ্ম প্ৰৱৰ্তন কৰিলা, প্ৰচাৰ কৰিলা। তুমি বেদৰ তত্ত্ব মূল ভালদৰে বুজি নাপালা। তুমি যিবিলাক পুৰাণ ৰচনা কৰিলা, এই পুৰাণবিলাকৰ পৰা কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব, এই কথাবোৰ তুমি ভালদৰে লিপিবদ্ধ কৰিলা। কিন্তু তুমি যে অনন্ত কোটি ব্ৰহ্মাণ্ড, এই প্ৰভু যে নাৰায়ণ যে কৃষ্ণ যে শ্ৰেষ্ঠ, এই কথাটো তুমি ক'তো লিপিবদ্ধ নকৰিলা। আৰু যিবিলাক পুৰাণ ৰচনা কৰি তুমি জীৱ প্ৰাণে নাশ কৰিলা। গতিকে তোমাৰ পাপ হ'ল। গতিকে এতিয়াও সময় আছে, যদি জ্ঞানীগণে তাক কৰে নিবাৰণ, আউৰ তাৰ বাক্য নামানে একোজন। বোলে উপালম্ব কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈলে সেহিহে পণ্ডিত। কোনোবাই যদি সেই কথাটো ক'বলৈ যায়, তেতিয়াহ'লে কি ক'ব? ই ব্যাসতকৈ বৰ ডাঙৰ মানুহ হ'ল। গতিকে উপলুঙা কৰিব। গতিকে এতিয়াও সময় আছে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। তুমি এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা আৰু শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰা, আৰু তাৰ বাবে তোমাক মই যি সহায় কৰিব লাগে সম্পূৰ্ণ সহায় কৰিম।
তেতিয়া এই ব্যাসদেৱে শ্ৰীমদ ভাগৱত ৰচনা কৰিছিল। গতিকে এই হৈছে ভাগৱত। আজি যিসকল শ্ৰোতাবাপ আয়ে ইয়ালৈ আহিলে আপোনাসৱৰ জীৱন ধন্য হৈছে। কাৰণ ভাগৱতত কৈছে, যিমানেই কৃষ্ণক দিয়ে সেহিকে অক্ষয়, ইহাক নিবাক একোজনে নাপাৱই। আন কৰ্মে লগাইলে যতেক সিও বিঠা, জনমো বিঠা হৈ নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায়, সেইটো হেনো বৃথা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, পৃথিৱীত মই এনেকুৱা এটা আশয় সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। পৃথিৱীত মই এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ আমাৰ প্ৰত্যেকৰে কিছু নহয় কিছু গুণ আছে। অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে। প্ৰভু ভগৱন্তই দি পঠিওৱা প্ৰতিভাটো যদি আজিৰ দৰে পৰিৱেশলৈ আহি, সাধুলৈ আহি, শাস্ত্ৰৰ উপদেশৰ দ্বাৰা, মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি ঈশ্বৰ কৰ্মত, ভগৱন্ত কৰ্মত যদি লগাব পাৰোঁ, তেতিয়াহ'লে ভগৱন্তই কি বুলি কৈছে যে মোৰ কাৰণে যি দিব সি কৃপা পায়ে থাকিব। আজি উদ্যোক্তাসকলে দিছে, সেৱকীসকলে দিছে, কি দিলে? দুখ কৰি ধন ধান আজে যত মানে কৃষ্ণে এনে যদি তাক খাইবে আনে। নিজ হন্তে আজিও যজি জগন্নাথ, কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱাত। এক গুণ লগাইলে সহস্ৰ গুণ হয়, নাজানি মুগু ধৰে ধন সঞ্চয় কৰে। আন কৰ্মে লগাইলে যতেক সিও বিঠা, জনমো বিঠা হৈ নুশুনয় কৃষ্ণ কথা। আজি উদ্যোক্তাসকলে দিছে, সেৱকীসকলে দিছে যে কৃষ্ণ কৰ্ম এইটোৱেই, যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ কৰ্মত, সাধন কৰ্মত আমি যিকণ সময় লগাম, শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণহে আমাৰ অক্ষয় পুণ্য। এইকণহে আমি পৰকালৈ যাওঁতে লৈ যাম। এতিয়া প্ৰাৰব্ধ কালৰ পৰা লৈ অহাখিনিহে আমি ভোগ কৰি আছোঁ। চব ইয়াতে এৰি থৈ যাব লাগিব। পুত্ৰ ভাইজা ঐশ্বৰ্য থাকিব ঐত পৰি, পাপ পুণ্য দুই যাব লগত কতৰি। দুটা বস্তু কিন্তু যাব, হয় পাপ নহয় পুণ্য। পাৰ্থিব যাৱতীয় যিমান বস্তু চব ইয়াতে এৰি থৈ যাব লাগিব। আজিৰ দৰে কৰা কৰ্মত আমি এইকণহে আমি লৈ যাম। গতিকে আমি 84 লক্ষ জনীত অতিক্ৰম কৰি আহি আমি মানুহ মনুষ্য জন্মটো লাভ কৰিছোঁ। দেৱৰ দুৰ্লভ এই মনুষ্য জন্ম। 84 লক্ষ, 20 লক্ষ স্থাৱৰ জনীত, আমি গছ গছনিত 20 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। আমি 9 লক্ষ কিমি জনীত, মাছ কাছত আমি 9 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। আমি 11 লক্ষ আমি পোক পৰুৱাত জন্ম লৈ আহিছোঁ। চৰাইজনীত 10 লক্ষ, আমি 10 লাখ বাৰ চৰাই চিকটি এইবিলাক হৈ আহিছোঁ। তাৰপিছত 30 লক্ষ পশুজনীত আমি 30 লাখ বাৰ বাঘ, সিংহ এইবিলাক হৈ আহিছোঁ। 4 লক্ষ বান্দৰ, তাৰপিছতহে আমি মানুহ হৈছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যহে ভজে আনে ভজিবে নাপাৱে। যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছোঁ, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। সেইষা বুলি অৰ্জুন চব মানুহে নোৱাৰে বুলি কৈছে।
মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ সেহিকে ভজিয়া যত্ন কৰি আমাৰ যে মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে তেওঁহে ভজিব পাৰে বাকীবোৰ কোনেও ভজিব নোৱাৰে সেইকাৰণে কৈছে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজোৰন্তে নাম নাহে তাহাৰ মুখত নলৱে সন্তৰ সংগ সিকাৰণে ৰংগ জানি বাস শিকে সিটো পৰম পাখণ্ড যিজনে জন্মাজন্তৰে পাপকে কৰি আছে সেইজনে কোনোদিন ঈশ্বৰ সেৱা গুৰু সেৱা ভকতৰ সংগলৈ আহিব নোৱাৰে সেইকাৰণে কৈছে সাধু সংগক যাৰ নাহিকে প্ৰবন্ধ সিটো পাতকি নাই ভকতিৰ গন্ধ তেওঁলোকে কি কৰিব বিভিন্ন আজুভাত দেখুৱাব গতিকে কোনে পাৰিব জন্মে জন্মে যিটো আৰা ধি আছে হৰি তাহাৰ মুখত নাম আহে হৰ হৰি সেইজনেই অহৰিষে ঈশ্বৰ নাম ৰাম নাম এইবিলাক আহি থাকিব এটা প্ৰশ্ন কৰিছে ভোগদেৱক প্ৰশ্ন কৰিছে পৰীক্ষিত ৰজাই এই প্ৰশ্নটো এতিয়া কি প্ৰশ্ন যে যিটো প্ৰশ্ন তুমি কৰিলা সংসাৰৰ সাৰ প্ৰশ্ন কৰিলা যিটো জগত হিতৰ কাৰণে জগত কল্যাণ কাৰণে তুমি এটা প্ৰশ্ন কৰিলা গতিকে এই প্ৰশ্নটো তোমাকো মই ধন্যবাদ দিছোঁ এই বুলি কৈছে এতিয়া প্ৰশ্নটো কি এতিয়া আমি তাৰ আগৰ পৰা লাইনটো অকণমান কৈ আহিলে আপোনালোকে সুন্দৰভাৱে বুজিব আমি যুগৰ অনুপাতে ইয়াৰ আগত ক'ল যে শৰীয়ত আছে কলি কীটযত দুখ এতিয়া সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰত পূজা কলিত হৰি নাম বিনে নাহিকে দুজা এতিয়া কলিযুগৰ পৰিমাণটো 4,32,000 বছৰ এতিয়া কলি কোন কলি ক'ত আছে এই কথাটো অকণমান আঁত ধৰি লওঁ এই সম্পৰ্কে দীপিকাৰ চন্দ্ৰ নামৰ এভাগী গ্ৰন্থত সুন্দৰভাৱে উল্লেখ আছে ব্ৰহ্মাৰতনুৰ পৰা কলি উপজিলা পৰম দাৰুণ দেশ বিৰিঞ্চি দেখিলা এ ৰামকৃষ্ণ নাম উচ্চাৰিলা 3 বাৰ কিনো মহামতি কুদে খিৰুই হাগ কৃষ্ণ বন হৰিৰ ততদণ্ড ধৰি জানো পাৰি আছে সিটো গীতাঞ্জলি কৰি ব্ৰহ্মা গাৰ পৰাই বোলে কলি জন্ম হৈছে আৰু জন্ম হৈ পিতা ব্ৰহ্মা কৈছে হে পিতৃ দেৱতা মোৰ নাম কি মই ক'ত থাকিব লাগে মোৰ কৰ্ম কি আৰু মোক মাটি বাৰী ভাগ দিয়া তেতিয়া ব্ৰহ্মাই ভাবিলে মই এইটো কি অদ্ভুত প্ৰাণী জন্ম দিলোঁ ই দেখোন জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে এই বুলি ভাবি তেওঁ নামটো কলি ৰাখিলে আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে এ নলিনী মলিনী নাম দুই ভাইজা দিলা দোহান্তৰ সদাচাৰী পুত্ৰই উপজিলা নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাইজা বিয়া পাতি দিলে আৰু সেই দুগৰাকীৰ পৰা দুটা পুত্ৰ জন্ম হ'ল 4টা ব্ৰহ্মা নাতিনী কলি পুতেক 4টা সেই 4টা কি হৈছে কাম ক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে প্ৰখ্যাত কাম ক্ৰোধ লোভ মোহ এইকেইটা হৈছে কলি পুতেক গৰ্ব অহংকাৰ হৈছে মন্ত্ৰী হিংসা অসূয়া মদবত চৰ লহক পাতি দিলা কলিটো মজৰ
এইকেইটা হৈছে কলি আলপচান ধৰা। এই 16জনীয়া যেতিয়া পৰিয়ালটো আহিলে, এতিয়া কলিকটো মাটি বাৰী ভাগ দিব লাগিব। তেতিয়া কি বুলি ক'লে ব্ৰহ্মাই? বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত্ত দিলো স্থানৰ ৰাজা শুয়া থাকো পৃথিৱীত যত ধৰ্ম কৰ্ম মানে তন্ত্ৰ মন্ত্ৰ ছয় সবাহাৰে অধিকাৰী হৈবিহি নিশ্চয়। তোমাক মোলে মই গোটেই পৃথিৱীখনকে দি দিলোঁ, তাত তুমি ৰজা হৈ থাকিব পাৰিবা, আৰু য'ত তন্ত্ৰ মন্ত্ৰ কৰা ঠাই তুমি তাতো থাকিবা। সেইকাৰণে একান্ত ঈশ্বৰৰ একান্ত ভকতে কেতিয়াও তন্ত্ৰ মন্ত্ৰ কৰা স্থানলৈ নাযায় বা তাত সহযোগ নকৰে, কাৰণ তাত কলি আছে। যেতিয়াই দি দিয়াৰ লগে লগে এদিন ধৰ্ম 4 চৰণ সত্য শৌচ ক্ষমা আৰু দান, এই 4 পদৰ 3 পদ ভৰি কলিয়ে ভাঙি দিলে। মাত্ৰ সত্য নামৰ ভৰিখনহে বাচি আছে, আৰু সেই সত্য নামৰ ভৰিখন কোবাই থাকোঁতে, কলিয়ে কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল। আৰু সেই কলিয়ে কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে ৰজা পৰীক্ষিতে হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। তেতিয়া কলিয়ে ভয়তে হাতযোৰ কৰি দণ্ডৱতে পৰি ক'লে, হে মহাৰাজ, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰোঁ, মোক প্ৰাণনাশ নকৰিবা। তেতিয়া ৰজা পৰীক্ষিতে কি বুলি ক'লে? সেই দুষ্ট কলি, তই যদি থাকিব বিচাৰিছ, তই যদি বাচি থাকিব বিচাৰিছ, তেতিয়াহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব। কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চুৰ ডকাইত, মিছামায়া, কুলক্ষণী, এইবিলাক হৈছে তোমাৰ সংগী। গতিকে তুমি যদি মোৰ ৰাজ্যত থাকা, তেতিয়াহ'লে এই অধৰ্মই বিৰাজ কৰিব, গতিকে তুমি মোৰ ৰাজ্যত থাকিব নোৱাৰিবা। এই বুলি আদেশ দিয়াৰ লগে লগে কলিয়ে পুনৰ দণ্ডৱতে পৰি হাতযোৰ কৰি ক'লে, হে মহাৰাজ, গোটেই সহাগৰা পৃথিৱীখন আপোনাৰে অধীনত আছে। মই যলৈকে যাওঁ সেয়া আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে। গতিকে মোকনো প্ৰাণদান দি কি লাভ কৰিলা যদি মোক থাকিবলৈকে ঠাই নিদিয়া? এবাৰ ভাবি চাওক, এই সাগৰতো থাকে যদি মহাৰত্ন ছয়, তেবে কি শামুকে তাত নকৰে আশ্ৰয়। কোন গ্ৰাম নগৰত অন্তজাতি নাই, চাণ্ডালত ধিক ভৈলে নেদা মূৰ ঠাই। শৰণাগত ত্যাগ নকৰিও বাপ, এহি বুলি কৰৈ কলি পৰিয়া বিলাপ। হে মহাৰাজ, এবাৰ ভাবি চাওক, সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত অধৰ্ম জাতি বা দুষ্ট লোক নাই? গতিকে তুমি একেবাৰে নিজ্ঞান কৰি মোক কিছু স্থান দিয়ক, এই বুলি পুনৰ দণ্ডৱতে পৰি হাতযোৰ কৰি কান্দি কান্দি ক'লে। তেতিয়া ৰজা পৰীক্ষিত দয়া উপজি ক'লে, হে নিপতি বুলন্ত কলি, তোক দিলো স্থান, জৈতে খেলে যোৱা পাখা কৰে মদ্যপান। স্ত্ৰী পঞ্চ শুনা গৃহস্থ তোৰ থাকৈ জৈত, এহি 4 ঠাই দিলো বঞ্চ গয়া তৈত। তোমাক বোলে মই এই 4 ঠাইত দি দিলোঁ, বোলে ক'ত ক'ত?
মদ ভাং খোৱা ঠাই, জুৱা পাশা খেলা ঠাই, পৰ স্ত্ৰী আৰু পঞ্চশুনা পাপ। এতিয়া মদ খাই কি কৰিলে? যদুকুলৰ বংশটো ধ্বংস হ'ল। সেইকাৰণে ভগৱন্তৰ কৃষ্ণৰ একান্ত সেৱক ভকতে কেতিয়াও মদ সেৱন নকৰে। জুৱা পাশা খেলি যুধিষ্ঠিৰে নিজৰ ৰাজ্যৰ দুই কথা, নিজৰ পত্নীকো হেৰাব লগা হ'ল। সেইকাৰণে একান্ত ভকতে কেতিয়াও জুৱা পাশা মদ প্ৰাণ নকৰে। পৰ স্ত্ৰী আৰু পঞ্চশুনা পাপ। পঞ্চশুনা পাপক অকণমান আধৰি দিছোঁ, কাৰণ আইসকলৰ গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে নিতৌ 5টা পাপ লাগে। ঠাই সাৰোঁতে পাপ লাগে, মছলা পিছোঁতে পাপ লাগে, ৰন্ধন কৰোঁতে পাপ লাগে, পানী আনোতে পাপ লাগে, কন্দনি পেখনি চুলি কলচী মাজনী গৃহস্থৰ পঞ্চসংখ্যা সিজে ৰাতি দিনী, এই দুখে গৃহবাসী স্বৰ্গ নাযায়, কৃষ্ণে অঠেক কৰি পুনৰ মুকুতি পায়। ঘৰখনৰ আইগৰাকী এই 5টা পাপৰ কাৰণে বৈকুণ্ঠ দুয়ে কথা, স্বৰ্গৰো যাব নোৱাৰে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে, কি দিছে? জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমান দ্ৰব্য অন্ন আমি কৃষ্ণত অৰ্পণ কৰি দিব লাগিব। আৰু খাবলৈ দিওঁতে যেনেকৈ আজি সেৱকীয়ে ভকতৰ লগাব অথে, ভকতৰ কাৰণে যিবিলাক দ্ৰব্য আনি দিলে ভকতক দিলেহি, ভকতে কি কৰিলে? ভকতে পোনপ্ৰথমে ভগৱন্ত চৰণত অৰ্পণ কৰি ল'লে, তাৰপিছতে সেৱন কৰিব। ঠিক আমিও ৰন্ধন কৰা আগতে আইসকলে এমুঠি ঈশ্বৰক অৰ্পণ কৰি লৈ পাছৰখিনি ৰন্ধন কৰি খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰটো উচ্চাৰণ কৰি দিবলৈ কৈছে। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম সূতাখন পাপ সুহাংগন ক্ষণেকতে দহি কৰে চন। হৰিনামে পাপ খণ্ডন কৰে। হৰিনাম হৈছে কি? মৃত্যু সঞ্জীৱনী, হোমধুৰ হোমংগল, তিতাপ নাশক, পাপ বিনাশক, মহাধন পৰকাল বিদ আৰু ভৱ সিদ্ধিদায়ক। সেইকাৰণে কৈছে যেই নাম হে হৰি জানা নিষ্ঠ কৰি। গতিকে আমি অন্নত কি আছে? অন্নত 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ আৰু শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হয় আৰু সতী সন্তান শুদ্ধ হয়। যদি তাৰ বিপৰীতে যদি অখাদ্য খায়, অঘাসু বকাসু এইখিনিয়ে জন্ম হ'ব। সেইকাৰণে খাদ্যত কিয়ে আছে? যেনেকৈ মদ খালে গোটেই ৰাস্তাটোকে লাগে, গাখীৰ খালে লাগে জানো? গাখীৰ খালে পোনপটীয়াকৈ আহে, কিন্তু মদ খালে গোটেই ৰাস্তাটো জিনি আহে। সেইকাৰণে খাদ্যত ক্ৰিয়া আছে। গতিকে এই 4 ঠাইত দিয়াৰ লগে লগে কলিয়ে পুনৰ ক'লে, হে মহাৰাজ, মোৰ পৰিয়ালটো বৰ ডাঙৰ, এইকণ ঠায়ে মোক যোৱা নমৰিব, গতিকে আৰু কিছু স্থান দিয়ক। এই বুলি কোৱাৰ লগে লগে এটিলো সুবনকো তাত বাস কৰা কলি, অধৰ্ম গোষ্ঠীত তুমি জানতে যায় চলি। তোমাক মই সোণত দি দিলোঁ আৰু তুমি অধৰ্ম জাতিটো থাকিব পাৰিবা। এই বুলি কোৱাৰ লগে লগে যিখন সংবিধান ৰজা পৰীক্ষিতে বনাইছিলে আৰু সেইখন সংবিধানত মেৰাপাকত বন্দী হ'ল ৰজা পৰীক্ষিতে। কাৰণ এদিন তেওঁ ৰাজভঁৰালত চকু ফুৱাই চালে, এটা জিকমিকাই থকা সোণৰ মুকুট দেখা পালে। যিটো মুকুট ভীমে জয়াখণ্ডক বধ কৰি যুধিষ্ঠিক দিছিলে, আৰু সেই মুকুটটো
যুধিষ্ঠিৰে সুন্দৰভাৱে ৰাজভঁৰালত সজাই থৈছিলে আৰু সেই মুকুটটো ৰজা পৰীক্ষিতৰ চকু পোৱাৰ লগে লগে পিন্ধিবলৈ মন গ'ল। পিন্ধাৰ লগে লগে যিজন ৰজা পৰীক্ষিতে কোনোদিন মৃগ মাৰিবলৈ নোযোৱা পৰীক্ষিতে মৃগ মাৰিবলৈ মন গ'ল। সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে শৰ নিক্ষেপ কৰোঁতে কৰোঁতে হৰিণক ধৰিব নোৱাৰিলে। শেষত গৈ তেওঁ ভাগৰুৱা হ'ল, অণ্ঠকণ্ঠ শুকাই গ'ল। এটুপি পানী বিচাৰি তেওঁ শ্ৰমিক মুনি আশ্ৰম পালেগৈ। ইতিমধ্যে শ্ৰমিক মুনি পদ্মাসনত বহি একান্ত মনেৰে হৰিক আৰাধনা কৰি আছে। একাধিক ক্ৰমে ৰজাই মাত লগালে, হে মুনিবৰ, মোৰ পিয়াসত অণ্ঠকণ্ঠ শুকাই গৈছে, মোক এটুপি পানী দিয়ক। একাধিক ক্ৰমে মতাৰ স্বত্তেও ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল, মুখেৰে এষাৰো মাত মতা নাছিল। তেতিয়া ৰজাই ভাবিলে, ইফালে কলি লাগি আছে নহয়, যে সহাগৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে, সামান্য এজন মুনিয়ে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে। এই বুলি ভাবি কাষতে এডাল মৰা সাপ পৰি আছিল, ধনু আগেৰে দাঙি আনি শ্ৰমিক মুনি ডিঙিত পিন্ধাই তেওঁ অহংকাৰভাৱে হস্তিনাপুৰলৈ গমন কৰিছিল। শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনি তেওঁ বালক আছিল। তেওঁ লগৰীয়া মুখে জানিব পাৰিলে যে তেওঁ পিতৃ ডিঙিত ৰজা পৰীক্ষিতে এডাল মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে। এই কথাটো জানি তেওঁ কৌশিক নদী পাৰত পানী স্নান কৰি এই বুলি অভিশাপ দিলে যে যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব বুলি তেওঁ অভিশাপ দিলে। আৰু সেই তেওঁ অভিশাপ দি দৌৰি দৌৰি পিতৃ ওচৰ পালেগৈ। পিতৃ সেই দৃশ্যটো দেখি চিঞৰি চিঞৰি কান্দিলে। পিতৃ সেই কান্দনৰ শুনি তেওঁ চকু মেলি চাই তেওঁ সাপটো দূৰলৈ দলিয়াই ক'লে, হে পুত্ৰ, তুমি কিয় কান্দিছা? তেতিয়া ক'লে যে ৰজা পৰীক্ষিতে তোমাক যি অপমান কৰিলে, এই অপমান সহ্য কৰিব নোৱাৰি মই আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব বুলি মই অভিশাপ দিলোঁ। তেতিয়া শ্ৰমিক মুনিয়ে কি বুলি কৈছে, হাই পুত্ৰ, তুমি ইমান অন্যায় কাম কিয় কৰিলা? ৰজা সামান্য নহয়, সহাগৰা পৃথিৱী তেওঁ একচ্ছত্ৰী ৰজা। ৰজা নাথাকিলে প্ৰজাবিলাকৰ কি হ'ব? দুখ দুৰ্গতি হ'ব, হাই কাজিয়া হ'ব, চোৰ হ'ব, ডকাইত হ'ব, ইত্যাদি ইত্যাদি হাই কাজিয়া হ'ব। গতিকে তুমি ইমান অন্যায় কাম কিয় কৰিলা? যিজন অতিথি আমাৰ গৃহলৈ আহিছিল তেওঁক সেৱা শুশ্ৰূষা কৰিব লাগিছিল, তাৰ বিপৰীতে অভিশাপ দিব লগা হ'ল। কিন্তু ভাগৱতৰ পৰা কিছুমান জানিবলগীয়া কি আছে আমাৰ? এইবিলাকেই কথা যে আমি যদি আমাৰ ল'ৰা ছোৱালীবিলাকে বেয়া কাম এটা কৰি আহে, কোনোবাই যদি আপত্তিও দিবলৈ আহে যে তোমাৰ ল'ৰাটোৱেতো বৰ বেয়া কাম কৰিলে, তেতিয়া আমাৰ নিজৰ ল'ৰাটোক দুখটো আঁতৰাই বাকীকেইটাক জাপি জাপি দিয়ে। কিন্তু শ্ৰমিক মুনিয়ে সেইটো কোৱা নাছিল। তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু দয়াময়, মোৰ এই অবোধ পুত্ৰ তেওঁ বালক, তেওঁ নাজানি নিচিনি তেওঁ সামান্য দুখতে ভয়ানক অভিশাপ দিলে। গতিকে তুমি এওঁক ক্ষমা কৰা, তুমি নিজ গুণে তুষ্ট হোৱা, তেওঁ প্ৰাৰ্থনা কৰিছে। সেইকাৰণে ভাগৱত হৈছে এখন চানেকি। যেনেকৈ আইসকলে যেনেকৈ এখন গামোচা বওঁতে যেতিয়া এপাহ ফুল যেতিয়া বব, বোৱাৰ আগমুহূৰ্তত এখন চানেকি লাগিব। ঠিক আমিও আমাৰ যেতিয়া ভক্তি ধৰ্ম কেনেকৈ পালন কৰিম, ঘৰখন কেনেকৈ পৰিচালনা কৰিম,
এই কথাবোৰ জানিবলৈ হ'লে আমি তেতিয়া ভাগৱত ধৰ্ম বা নামঘোষা কীৰ্তন ঘোষা এইবিলাকৰ ওচৰলৈ আমি সাধুলৈ আহিব লাগিব। তেতিয়াহে আমি ইয়াৰ পৰা গৈ কথাখিনি আমি ঘৰত পালন কৰিব পাৰিম। গতিকে এই যেতিয়া অভিশাপৰ পাছতে তেওঁ এজন শিষ্য পঠিয়াই দিছে, যোৱা ৰজা পৰীক্ষিতক খবৰ দিয়াগে আজিৰ পৰা 7 দিনৰ ভিতৰত গতিকে মৃত্যু হ'ব। ইতিমধ্যে ৰজা পৰীক্ষিতে ৰাজ্যত গৈ তেওঁ অনুতাপ আহিছে, হাই মই কি কাম কৰিলোঁ, মই যি অপৰাধ কৰিলোঁ নিশ্চয় মুনিয়ে অভিশাপ নিদিয়াকৈ নাথাকে। সেই সময়তে সেই শিষ্যজনে খবৰটো দিছে, হে মহাৰাজ তুমি যি গুৰুত্ব অপৰাধ কৰিলা তাৰ কাৰণে তেওঁ পুত্ৰ ছিংগি মুনিয়ে অভিশাপ দিছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তোমাৰ মৃত্যু হ'ব, কাৰণ মুনি অভিশাপ বিফলে নাযায়। গতিকে তুমিনো কি ব্যৱস্থা কৰা। এই খবৰটো পাই তেতিয়া তেওঁ মন্ত্ৰীবৰ্গৰ লগত আলোচনা কৰি পুত্ৰ জন্মেজয়ক ৰজা পাতিছে আৰু ৰাজশাসন দি তেওঁ গংগা তীৰলৈ গমন কৰিছে। আৰু এই 7 দিনৰ ভিতৰত যে ৰজা পৰীক্ষিত মৃত্যু হ'ব, এই কথাটো দশোদিশে বিয়পি পৰিছে। এই খবৰটো পাই তাত বিভিন্ন ঋষিসকল সমবেত হৈছে ৰজাক দেখা কৰিবলৈ। যেনেকৈ আমাৰ গাঁৱত কোনোবা এজন মুখিয়াল যদি অসুস্থ হৈ পৰি থাকে, আমি যেনেকৈ খবৰ লওঁ, ঠিক তেনেদৰে ৰজা পৰীক্ষিতৰ ওচৰতো খবৰ লৈছেগৈ। তেতিয়া ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিছে, হে মুনি সমস্ত, মোৰ যে 7 দিনৰ ভিতৰত মৃত্যু হ'ব, গতিকে বহুত পুণ্য ফলত আপোনাভাৱে দেখা দিলে, গতিকে মই এই মৃত্যুৰ আগমুহূৰ্তত এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত। তেতিয়া বিভিন্ন ঋষিসকলে নানা মত প্ৰকাশ কৰিছে। কোনোবাই যজ্ঞ কৰা, কোনোবাই কৰ্ম কৰা, কোনোবাই দান কৰা, একাদশী ব্ৰত পালন কৰা ইত্যাদি ইত্যাদি নানা ঋষি নানা মত প্ৰকাশ কৰিছে। কিন্তু ৰজা পৰীক্ষিতৰ এই প্ৰশ্নৰ উত্তৰবিলাকত কোনো সন্তুষ্ট হোৱা নাই। সেই সময়তে শুকদেৱ তাত উপস্থিত হৈছে আৰু শুকদেৱকো ঠিক ভক্তিভাৱেৰে প্ৰাৰ্থনা জনাই সেই একেটা প্ৰশ্ন কৰিছে, হে গুৰুদেৱ, মৃত্যুমুখী মানুহৰ নিয়মান লোকসকলৰ কি কৰ্ম কৰা উচিত। যেনেকৈ 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দৰ্শন কৰিব, মৃত্যু হ'ব। আমিয়ে হৈছোঁ পৰীক্ষিত, আমাৰো মৃত্যু আছে এই 7 দিনৰ ভিতৰত। দেও বা সু বা মঙল বুধ বৃহস্পতি, শুকু শনি দেও, আকৌ আহিলে সু মঙল বুধ বৃহস্পতি, এই 7 দিনৰ ভিতৰত আমাৰো মৃত্যু আছে। গতিকে ৰজা পৰীক্ষিতে বিভিন্ন প্ৰশ্ন কৰি গৈছে আৰু শুকদেৱে ইয়াৰ উত্তৰখিনি দি গৈছে। সেইকাৰণে এই 2য় স্কন্ধত এই প্ৰশ্নটোৰ কথাকে কৈছে যে তুমি যিটো প্ৰশ্ন কৰিলা, সংসাৰৰ সাৰ প্ৰশ্ন কৰিলা, যিটো প্ৰশ্নৰ দ্বাৰাই মনুষ্য জীৱনটো তৰি যাব পাৰে, এই ভৱ সংসাৰ তৰি যাব পাৰে, তুমি তেনেকুৱা এটা প্ৰশ্ন কৰি জগতৰ মংগল হিতৰ কাৰণে প্ৰশ্ন কৰিলে তোমাক ধন্যবাদ দিছোঁ। গতিকে এই হৈছে পাথৰ। অকণমান পাঠ অকণমান